ইতিমধ্যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমাৰ কাৰ্যকৰ্তাসকলৰ লগতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। যদিও মোৰ বৰ এটা ভাল লগা নাই, সেইকাৰণে তাত প্ৰচাৰ চলাবলৈ এটা জিলা পৰিষদ এনেই উইন হৈ গৈছোঁ, বিজয়ী হৈ গৈছোঁ। কংগ্ৰেছৰ বেটি একোৱেই নাই। দ্বিতীয় কথা হ'ল ফুকনাখাট গাঁও পঞ্চায়ত, ৰমৰীয়া গাঁও পঞ্চায়তত আমি নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হোৱাই নাই। নাই নিৰ্বাচনী বুলি ক'লে অকণমান এটা যোদ্ধাৰ মানে এটা হেৰি হ'ব লাগে, কিন্তু সেই বস্তুত আমি দেখা নাই। আপোনালোকে নিশ্চয় দেখিছে বিৰোধী একেবাৰে শূন্য। এনে স্তৰত আমি জাষ্ট যিখিনি সভা সমিতি কৰিব লাগে সেইখিনি কৰিছোঁ। আৰু ৰাইজে আমাক নহ'লে বেয়া পাব। ৰাইজৰ ওচৰলৈ গৈ মাত খা দিছোঁ। দলৰ প্ৰতিজন কাৰ্যকৰ্তা, দলৰ প্ৰতিজন নিৰ্বাচনত অৱতীৰ্ণ হোৱা আমাৰ প্ৰাৰ্থীসকলে গৈ ৰাইজৰ ওচৰলৈ গৈছে। আৰু লগতে আজি আমি এখন সভা ইয়াতে আহ্বান কৰোঁ দলৰ প্ৰতিবাহী কাৰ্যকৰ্তাসকলক লগত লৈ, আৰু যাতে আগন্তুক নিৰ্বাচনটো আমাৰ কিছুমান ভিতৰি কিছুমান পৰিকল্পনা থাকে, সেই পৰিকল্পনাখিনিৰ ওপৰত আজি বিতংভাৱে আলোচনা কৰা হয়। আমি আপোনালোকক মাধ্যমেৰে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মাননীয় অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 25 তাৰিখে 2:30 বজাত আমাৰ চাবুৱাৰ বেতনলা ফিল্ডত তেখেতে আমাৰ শুভাকাংক্ষী ৰাইজসকলক, ভোটদাতাসকলক লৈ সম্বোধন কৰিব। সেয়েহে মই প্ৰতিগৰাকী শুভাকাংক্ষী ৰাইজলৈকে ভোটদাতালৈকে মই সেই সভালৈ নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিকম কৰম ভৱনত আমাৰ দুটা জিলা পৰিষদক লগত লৈ আমাৰ ডিকম জিলা পৰিষদ আমাৰ বকুল জিলা পৰিষদ আৰু আমাৰ মদাৰখাট জিলা পৰিষদৰ কাৰ্যকৰ্তাৰ লগতে শুভাকাংক্ষীক লগত লৈ তেওঁ এখন সভা সম্বোধন কৰিব। সেয়েহে মই প্ৰতিগৰাকী ভোটদাতা ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ। জাতীয় পৰিষদে ক'ত দিছে নেকি আমাৰ সমষ্টিত মইতো গম নাপাওঁ। চাবুৱা লাহোৱাল সমষ্টি যদি ক'ৰবাত দিছে মই নাজানো, কিন্তু মই এতিয়ালৈকে জিলা পৰিষদটো কোনো দিয়া দেখা নাই। ক'ৰবাত যদি দিছে শুনিছোঁ কোনোবা এটা জিলা পৰিষদত জাতীয় পৰিষদে দিছে, সেইটো ফেক্টৰে নহয়।